হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভাল চাগে? আমিও ভালে আছোঁ বাৰু। সুৰভি মেধি লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি দুপৰীয়া সাজৰ কাৰণে প্ৰথম প্ৰিপাৰেশ্যন হ'ল দালি ধুইছোঁ, মানে নিৰামিষ বনাম আজি, কাৰণ বৃহস্পতিবাৰ গুৰুবাৰ সেয়া নিৰামিষ বনাম। আৰু সেয়ে মই বাৰীত সোমালোঁ। আমাৰ বাৰীত অলপ বস্তু হৈছে, বতৰ বেয়া সেইকাৰণে কিছু বস্তু মৰিও গৈছে আৰু বান্দৰ আছে ইয়াত খুব। তথাপিতো বাৰু আমাৰ সৰু পৰিয়াল এটাৰ কাৰণে চলিব পৰাকৈ চব্জি আনিলোঁ। এয়া ঢেকীয়া আনিছোঁৱে, তাৰপিছত এয়া ডাঠা, তাৰপিছত ভেন্দি নাই আজি বাৰু। এয়া হ'ল ভাতকেৰেলা, জলকীয়া, এনেকৈ অকণমান বাৰীৰ পৰা বস্তু আনিলোঁ। আৰু এতিয়া দালিখিনি ধুই মেলি ডাঠাখিনি ইয়াতে দি ফাৰ্ষ্টতে দালিখিনি বহাই দিওঁ। কুকাৰত দালিখিনি ডাঠাখিনি দি দিলোঁ আৰু অকণমান নিমখ দিলোঁ, তাৰপিছত উঠাই দিলোঁ। গুৰুবাৰ সেয়ে দুপৰীয়া সাজটো নিৰামিষ বনাম। আৰু সেয়ে মই বাৰীত সোমালোঁ, সৰুকৈ কিছুমান চব্জি উঠাই আনিলোঁ। এয়া প্ৰথম আনিছোঁ ঢেকীয়া, ইমান ধুনীয়া লহপহীয়া, বৰষুণ পৰিছে যে। তাৰপিছতে মৰিচা, মানে ডাঠা শাক আনিম, দালি দিম, ৰঙালাও আগ, তাৰপিছতে বেঙেনা, ভাতকেৰেলা, এনেকুৱা আৰু সৰু বস্তু কিছুমান বাৰীৰ পৰা আনিলোঁ। আৰু এইবোৰ যতনাই আজি মই দুপৰীয়া সাজটো বনাম, আৰু কেনেকৈ বনাম তাকে আপোনালোককো দেখুৱাম। দালিখিনি বহাই দিলোঁ, তাৰপিছত ঢেকীয়াখিনি ধুনীয়াকৈ ধুই মেলি কুটি বাচি বঢ়িয়াকৈ ভাজিলোঁ। তাৰপিছতে এইখিনি প্ৰসাদ আছিলে, ফ্ৰিজত থৈ দিছোঁ। এইখিনি এতিয়া মানে এখন চাটনি বনাম। তাৰ কাৰণে জ্বলা, আদা, নহৰু আৰু এয়া নৰসিংহৰ পাত দিছোঁ, মানে ধনিয়াৰ পাত নাই আজি সেইকাৰণে নৰসিংহৰ পাত দিছোঁ। আৰু এইখিনি এখন চাটনি হ'ব। এইফালে দালি ফোৰণ দিলোঁ, আনফালে আকৌ চাউলখিনি ধুই কুকাৰত দিলোঁ। আৰু এয়া তিতাকেৰেলা, আলু হয়তো বহুতে ভাজি খায়, আমিও খাওঁ ভাজি, কিন্তু সিদ্ধ কৰি খাই বেছি ভাল পাওঁ। সেয়ে বেলেগকৈ আৰু এক্সট্ৰাকৈ সিদ্ধ কৰা নাই, ইয়াতে এনেকৈ ওপৰতে দি দিলোঁ। ভাতকেইটা একো নহয়, তিতাও নালাগে, কাৰণ তিতাকেৰেলাটো ঠাৰি উঠি দিছোঁ যে, সিদ্ধ হৈ যাব। ঢাকনিখন লগাই দিওঁ। দুপৰীয়া খানা ৰেডি। এয়া ডাইনিঙত ৰেডি কৰিছোঁ। এয়া তাৰপিছত মই ধুনীয়াকৈ সজাই দিম। এইখিনি ৰাতিপুৱাৰ, মানে জিকা আৰু কঁঠালৰ গুটি দি এইখিনি ধুনীয়াকৈ এখন ভাজি বনাইছিলোঁ। আৰু ৰাতিপুৱা বাবুহঁতে স্কুল যায় ন, দৌৰা দৌৰি হয়, সেইকাৰণে সিহঁতে খোৱা নাই। এতিয়া সিহঁতেও খাব। টেষ্টি হৈছিলে এইখিনিও। জিকা, কঁঠালৰ গুটি ধুনীয়াকৈ সৰুকৈ কাটি বনাইছিলোঁ। সেইবোৰ কাপোৰখন ইয়াৰ পৰাই লৈ খাব পাৰোঁ। আৰু এইখিনি তিতাকেৰেলা, আলু, এইখিনি কিছুমান এনেকৈ ডাইৰেক্টও খায়, কিন্তু আমি বোলে পিটিকি খাওঁ। এনেকৈ ধুনীয়াকৈ এইখিনি পিটিকি দিম। সেই প্লেটত এক্সট্ৰাকৈ থাকিব। কিছুমানে নাখায়, আমাৰ মানে ইহঁতেতো নাখায়, দেউতাকো বেয়া পায় অলপমান। মই কিন্তু বিৰাটেই ভাল পাওঁ তিতাকেৰেলা। গতিকে দুপৰীয়া সাজটো ৰেডি হৈ গ'ল। এয়া দাইল, ঢেকীয়া ভাজি, ভাতকেৰেলা ভাজি, জিকা কঁঠাল গুটি ভাজি, আলু ভাজি, বুট পিচা, বৰা ভাজি, তিতাকেৰেলা আলু পিটিকা, পাপৰ, এয়া হৈ গ'ল। গতিকে কেনেকুৱা পালে, গতিকে কি কৰোঁ বুলি কৰিলে সকলো কৰিব পাৰি।
মানে এখন যদি সৰু মানে আমাৰ দৰে ঠাইত যদি এখন মানে বাৰী থাকে তেতিয়া সোমালে বহুত বস্তু ওলায়। গতিকে কেনেকুৱা হ'ল আজি মই বনোৱাত আপোনালোকে জনাব। কেতিয়াবা আকৌ মাছ মাংসতকৈ এনেকৈ নিৰামিষ খাই ভাল লাগে। গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেক্সট এটা নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কেনেকুৱা হ'লে জনাব দেই। মোৰ চেনেলটোত লাইক কমেণ্ট কৰি দিব। আজিলৈ এৰিছোঁ, বাই।